আবেলি কিবা এটা খাব মন গ'ল তো তাৰ কাৰণে ৰহমান দা আৰু মই ওলাই আহিলো। আমি আহিলো কামাখ্যা গেটৰ ওচৰত যিবিলাক দোকানবিলাক আছে আজিকালি যে ফুটপাথত বহে দোকানবিলাক ধুনীয়া ধুনীয়া ইয়াতে কম দামত মানে বঢ়িয়া বঢ়িয়া বস্তু পায়। আপুনি গ্ৰিল চিকেন, ৰোল, চেণ্ডউইচ চব পায়। তো তাৰ কাৰণে আমি ইয়াতে আহিলো। মই প্ৰায়ে আহি থাকো ইয়াত। ৰহমান দাক আজি ফাৰ্ষ্ট টাইম লৈ আহিলো। তো আমি স্মকি আৰু গ্ৰিলত আহিলো। ইয়াতে চাওক আমি ৰোল খাওঁ। ইয়াতে ৰোলটোও ভাল লাগে আপোনাৰ আৰু যিটো বাৰ্গাৰ আছে সেইটোও ভাল লাগে। তো আমি আজি ৰোলে অৰ্ডাৰ কৰো। স্মোক চিকেন ৰোল দুটা লাগিছিলে। স্মোক চিকেন ৰোল দুটা লাগিছিলে। ইয়াতে চাওক বেলেগেও অৰ্ডাৰ দিছে, বনাই আছে। আপুনি ওচৰতে দেখি পাব চিকেন বিলাক স্মকি আনি কৰি আছে মানে। তো ইয়াতে মানে ফ্ৰেছ বস্তু পোৱা যায়। আপুনি দেখিয়ে থাকিব কেনেদৰে বনাই কেনেকে। তো ভিতৰত কিটচেন চিটচেন এনেকুৱা চিষ্টেম নাই। তো তাৰ কাৰণে কোনোবা বেলেগে অৰ্ডাৰ দিছিলে, এইটো বেলেগৰ অৰ্ডাৰটো বনাই আছে। আমাৰ অৰ্ডাৰটো এতিয়াও বনোৱা নাই। একেবাৰে ধোৱা ধোৱা হৈ গৈছে চাৰিওফালে। চাওক চিকেন বিলাক কেনেকে একদম কয়লাৰ ওপৰত থৈ দিছে, কয়লাৰ জুইৰ ওপৰত। তো মানে একদম ধুনীয়া ফ্লেভাৰ আহিব। তো খাই ভাল লাগে ইয়াতে। মই আগে পিছেও খাইছো। আপোনালোকো আহিব কেতিয়াবা। একদম ফ্লাইঅভাৰৰ আপোনালোকে যদি মালিগাঁও চাইডৰ পৰা আহে তেনেহলে ফ্লাইঅভাৰখন পাৰ হৈ কামাখ্যা গেটৰ যিখন ফ্লাইঅভাৰ আছে সেইখন পাৰ হৈয়ে পাব আপোনালোকে। চাওক চিকেন, পিঁয়াজ, আপোনাৰ গাজৰ, কেপচিকাম, মিউনিচ, এইটো তাৰপিছত ধনিয়াৰ যিটো চাটনি, সেউজীয়া চাটনি চব মিক্স কৰি আছে। তেনেকেই ৰোলত দি দিব আৰু মানে এনেকেতো খাই ভালেই লাগে। চাওকচোন কি ধুনীয়াকে দাদাজনে বনাই আছে। আৰু ইয়াতে ভালেই দিয়ক, দোকান বিলাক বহুতেই দোকান আছে। তো আপোনালোকে বহুত ভেৰাইটিজ আছে। ম'ম' পাব আপোনালোকে, পৰ্ক ম'ম', কিবা কিবি বহুতেই ভেৰাইটিজ আছে। আপোনালোকে ইয়াতে আহিলে একদম ধুনীয়াকে পেট ভৰাই যাব পাৰিব। আৰু বেছি দাম নহয়, ৰোলটো মাত্ৰ 70 টকা। আৰু 70 টকাত ধুনীয়া ৰোল মানে দুটা ৰোল খালে আপোনাৰ পেট ভৰি যাব। তো এতিয়া আমাৰ এই ৰোল দুটা বনাই থকা মানে ৰেডি কৰি আছে আমাৰ ৰোল দুটা। চাওক প্ৰথমতে মেয়নিজ দি পিনে ধুনীয়াকে হেৰি কৰি লৈছে। ৰুটিখনত যিখন ৰোলৰ হেৰিটো থাকে মানে ৰুটিখন, তাত মেয়নিজ চেয়নিজ দি চাটনি দি ধুনীয়াকে মানে সানি লৈছে। তাৰ কাৰণে টেষ্টটো বেছি ভাল লাগে। এতিয়া ৰোলটো পেকিং কৰি আছে আমাৰ। আৰু মানে কি কাটি দিব ধুনীয়াকে, মানে একদম ফুল লোডেড, মানে মাংস একদম ভৰ্তি, মানে ভিতৰত কম বস্তু নিদিয়ে, ধুনীয়া একদম। আমি ৰোলটো খাই ওচৰতে আৰু এখন আছে, তাত স্মক চিকেন বনাইছে। তো আমি ইয়াতে স্মক চিকেন খাব আহিলো। পাৰ পিচ চাওক ইমান ধুনীয়া ধুনীয়া পিচকেইটা। পাৰ পিচ মাত্ৰ 50 টকাকে লয়। আৰু আপোনালোকে যদি কয় বোলে ডাঙৰকে গোটা গোটাই দিয়ে, তেতিয়া গোটা গোটাই খাব পাৰে। তো আমি সৰু সৰুকে পিচ পিচকে ললো। এতিয়া চাওক ৰহমান দাই এনজয় কৰি আছে। আৰু চাওক কি ধুনীয়া, 50 টকাত এক পিচ দিয়ে। তো ধুনীয়া, ইয়াতে চাফিচিয়েণ্ট দিয়ে। আৰু খাই মানে বহুত ভাল লাগে। আপোনাৰ মেয়নিজ খুজিলে মেয়নিজ চেয়নিজ মিক্স কৰি দিয়ে। আপোনাৰ তাৰপিছত চাটনি দিয়ে, পিঁয়াজ, জলকীয়া, কেপচিকাম এনেকে থাকে। তো বিৰাটেই ভাল লাগে। তো আমি এবাৰ আৰু নেক্সট এটা খাব যাওঁ। তাৰ পৰা আমি এইবাৰ আহিলো আদাবাৰী টিকেল বাটছত খাব। চাওকচোন এইবিলাক হায়দৰাবাদী ডিছ, কেনেকে চিকেন কৰ্মা, চিকেন চাংগেজি, কি ধুনীয়াকে একদম বনাই থৈছে, মানে দেখিলে খাওঁ খাওঁ লাগি যায়। আৰু এইটো মুৰাদাবাদী বিৰিয়ানী। তো ৰহমান দা আজি ফাৰ্ষ্ট টাইম আহিছে ইয়াত। মই আগে পিছে আহি পাইছো বাৰু। তো আমি অৰ্ডাৰ দিলো হায়দৰাবাদী বিৰিয়ানী দুই হাফ আৰু এটা চিকেন কৰ্মা। চিকেন কৰ্মাটোত অলপ আজি নিমখ বেছি পালো। এই চাওক ৰহমান দা এনজয় কৰি আছে। আৰু বিৰিয়ানী চাওক, একদম ধুনীয়া বিৰিয়ানী। বিৰিয়ানী টেষ্টটো ভাল লাগিছে। মই হায়দৰাবাদী বিৰিয়ানীটো মানে হায়দৰাবাদত গৈ এবাৰ ট্ৰাই কৰি চাব লাগিব। তো আজি ইয়াতে ট্ৰাই কৰিলো। আমাৰ খোৱা লোৱা হ'ল। এতিয়া ৰুমলৈ বুলি ওলালো। দুয়ো ৰুমত অকলে থাকো, তো কেতিয়াবা এনেকে বনাব মন নাযায়। তো তাৰ কাৰণে আবেলি ওলাই আহো খাব এইবিলাক। তো আৰু এটা বস্তু কি ভাল হৈছে আজিকালি গুৱাহাটীত, মানে চাৰিওফালে এইবিলাক হোৱাৰ কাৰণে আমি কম খৰচতে আৰু বঢ়িয়া হেভি খানা খাব পাৰে। এতিয়া ৰুমত গৈ ধৰক বনাই থাকিব, কেতিয়াবা আমনি লাগে, অকলে থাকোতো। ৰহমান দাও অকলে থাকে। তো তাৰ কাৰণে মাজে মাজে এনেকে ওলাই আহো খাব। তো আজি ভিডিঅ'টো ইয়াতে সামৰো। ঠিক আছে, খাই বহুত ভাল লাগিলে। ৰহমান দাই বাইক ড্ৰাইভ কৰি আছে। থেংক ইউ, বাই বাই।